বজালিৰ সৰুপেটা হাইস্কুলত অঘটন প্ৰধান শিক্ষকৰ প্ৰহাৰত হাস্পতালত ভৰ্তি হ'ল এজন ছাত্ৰ বজালিৰ সৰুপেটা হাইস্কুলত সৃষ্টি হৈছে এক উত্তেজনাময় পৰিস্থিতি প্ৰধান শিক্ষক এগৰাকীৰ প্ৰহাৰত হাস্পতালত ভৰ্তি হ'ল এজন ছাত্ৰ দুমাহত এখেতৰ চাৰিটা মানে তেনেকুৱা ঘটনা হ'ল কিমান আমি ব্যৱস্থা মানে এইটো চৰকাৰী ব্যৱস্থা ল'ব লাগে চৰকাৰে কিভাৱে ব্যৱস্থা লয় আমি সেইটো বিচাৰোঁ এই ছাত্ৰক প্ৰহাৰ কৰাক লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে হাইস্কুলখনত ছাত্ৰজন কলবাৰী গাঁৱৰ 10ম শ্ৰেণীত অধ্যয়নৰত ৰাতুল ৰাজবংশী বুলি জানিব পৰা গৈছে পূৰ্বেও প্ৰধান শিক্ষক সঞ্জীৱ কুমাৰ তালুকদাৰৰ বিৰুদ্ধে আছে ছাত্ৰ ছাত্ৰীক প্ৰহাৰৰ গুৰুতৰ অভিযোগ প্ৰধান শিক্ষকগৰাকীক জবাবদিহি কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে দুমাহ পূৰ্বে সৰুপেটা হাইস্কুলত যোগদান কৰিছিল প্ৰধান শিক্ষকজনে আৰু আজি প্ৰধান শিক্ষকগৰাকীৰ প্ৰহাৰত হাস্পতালত ভৰ্তি হ'ল এজন ছাত্ৰ আৰু এই ঘটনাক লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে বজালিৰ সৰুপেটা হাইস্কুলত ইয়াৰ পূৰ্বেও প্ৰধান শিক্ষক সঞ্জীৱ কুমাৰ তালুকদাৰৰ বিৰুদ্ধে আছে ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ মাত্ৰ দুমাহ পূৰ্বেহে সৰুপেটা হাইস্কুলত যোগদান কৰিছিল প্ৰধান শিক্ষকজনে আর আজি 3 দিনমান ধৰি জ্বৰ হৈ আছে এই স্কুলত আহি পেলাই বেঞ্চি তলমুৰা হৈ তাৰ মাথাৰ দি আছে হেডমাষ্টাৰে যাই সি তলমুৰা হৈ থাকোঁতে হেডমাষ্টাৰে তাক মাৰধৰ কৰিছে মানে বেয়াকৈ মাৰধৰ কৰিছে এতিয়া হস্পিটেল চেলেন দিয়াৰ কথা হৈছে হস্পিটেলত গ'লে সৰুপেটা হস্পিটেলত গৈ দেখাই পাব শিক্ষকগৰাকীৰ নাম কি শিক্ষকগৰাকী আমাৰ হাইস্কুলৰ হেডমাষ্টাৰ সৰুপেটা হাইস্কুলৰ হেডমাষ্টাৰ কি নাম তেখেতৰ নামটো মই ভালকৈ নাজানো নতুনকৈ আহিছে মাত্ৰ 2 মাহ হ'ল ল'ৰাটোৰ নাম কি ল'ৰাটোৰ নাম ৰাতুল ৰাজবংশী মোৰ নিজৰ ভাগিন হয় ক'ত ঘৰ দেৱাপাৰাৰ ঘৰ আমি ব্যৱস্থা মানে এইটো চৰকাৰী ব্যৱস্থা ল'ব লাগে চৰকাৰে কিভাৱে ব্যৱস্থা লয় আমি সেইটো বিচাৰোঁ বেয়া অৱস্থাত আছে চেলান দিছোঁ হস্পিটেলত আপোনালোকে যে চাই আহিব পাৰে চেলান দিয়ে থৈ দিয়া আছে জ্বৰ হোৱাৰ বুলি তলমুৰা হৈ আছে সেইকাৰণে মাৰধৰ কৰিছে জ্বৰ হ'লেতো ল'ৰাজনে মানে তলমুৰা হৈ থাকিবও পাৰে গাঁও বেয়া যেতিয়ালৈ আৰু গাঁৱতো বেয়া বুলি আমি ঘৰেও জানো এতিয়া হস্পিটেলতো জানিব গতিকে হেডমাষ্টাৰ কি ব্যৱস্থা কৰে সেইটো আমি চৰকাৰৰ ফালৰ অনুৰোধ জনাইছোঁ ডাক্তৰে কৈছে জ্বৰ হৈ আছে আৰু এতিয়া মানে আঘাতপ্ৰাপ্ত হৈছে বুলি কৈছে বাইদেউ আজি আমি আহিছিলোঁ সেই যিটো মানে প্ৰথম হেৰি হৈছিল ঘটনাটো হৈছিল সেই ঘটনাটো বুজি লোৱাৰ কাৰণে আজি মানে পুনৰ আহিলোঁ খবৰ লোৱা জানে কি হ'ল কি হোৱা নাই সেই মানে অহাৰ সময়ত আমাৰ মানে সন্মুখতে এজন ল'ৰাক মাৰি মাত্ৰকৈ তাৰমানে মেডিকেল পঠাই দিলে মেডিকেল যাব লগা হ'ল তাৰমানে ইয়াৰ আগতে সেইটো বিচাৰ চলি থাকোঁতে ইয়াৰ আগতে আমি শুনিলোঁ মানে প্ৰাৰ্থনাৰ আগতেও মানে তেখেতৰ ছোৱালী এজনক মাৰি দিছে চৰ হৈছে তাৰ আগতে মানে কাণত মাৰি মাত্ৰকৈ তেজ ওলাই মানে হেৰি কৰি মেডিকেল মানে যাব লগা অৱস্থা 2 মাহত তেখেতৰ 4টা মানে তেনেকুৱা ঘটনা হ'ল কিমান গতিকে 2 মাহৰ ভিতৰত যদি 4জন মানে তেনেকুৱা হয় আৰু তাৰপিছত আমাৰ এই অঞ্চলৰ বা এইখন আমাৰ ঐতিহ্যমণ্ডিত আমাৰ হাইস্কুল গতিকে আমি সেইটো হ'ব মানে দিব নোৱাৰোঁ আজি আমি আহিছিলোঁ আজিৰ পৰা 9 দিন আগত তাৰমানে ক্লাছ 8ৰ ল'ৰা আয়ুষ ৰমান বুলি তেখেতক মানে কি কৰিছিল ল'ৰাজনৰ প্ৰধান শিক্ষকে মানে পিঠিত ভুকিয়াই দি মাত্ৰকে মানে চেঞ্জ কৰি দিছে চেঞ্চলেছ কৰি দিছিল য'ত নেকি মেডিকেলত নি মাত্ৰকে অক্সিজেন গেছ ব্যৱহাৰ কৰি মাত্ৰকে বৰপেটা মেডিকেল নিব লগা হ'ল তাৰপিছতো মানে বৰ্তমান গুৱাহাটীত চিকিৎসা কৰি ঘৰত আছিল কিন্তু আজিলৈকে তেখেতে খবৰ এটাও লোৱা নাই আৰু একো মানে হেৰিও কৰা নাই হয়তো মানে তেখেতসকলৰ মানে ছাত্ৰজনৰ মানে গাৰ্জেন মানে সিমান হেৰি নহয় আৰু দুৰ্বল গতিকে তেখেতসকলে একো মানে বেলেগ ব্যৱস্থা কৰা নাই ছাত্ৰজন ক'ত আছিল এতিয়া আজিৰ ছাত্ৰজন আছিল কলবাৰীৰ ল'ৰা তেখেতৰ হেৰি মানে দেউতাক নাই নামেঘাটৰ ঘৰত মানে থাকি মাত্ৰকে তেখেতসকলে মানে পঢ়ুৱাই আছে নাম কি তেখেতৰ নাম ৰাতুল ৰাজবংশী নেকি মই তেনেকুৱা পালোঁ এতিয়াতো আমি মেডিকেলত গৈছিলোঁ তেখেতক মানে বৰ্তমান চেলাইন দি আছে চেলাইন দিয়াৰ পাছতহে আমি গম পাম কি অৱস্থা হয় এনেকুৱা মানে প্ৰধান শিক্ষক ইয়াতে থাকিব নালাগে কিয় মানে থাকিব নালাগে ইয়াৰ আগতে আমি ইয়াতে পঢ়ি অহা আৰু যিমানজন আজি এটা বুজলৰ কাৰণে আহিছোঁ গোটেইকেইজন ইয়াতে পঢ়ি অহা গতিকে এইখন স্কুলৰ আমাৰ মান মৰ্যাদা আছে গতিকে এইখন স্কুলৰ তেখেতে মান মৰ্যাদা হানি কৰিব নালাগে তেখেতসকলে মানে তেখেতে ইয়াৰ পৰা যাব লাগে যিকেইজন তাৰ মেডিকেলত আছে তেখেতৰ মানে সম্পূৰ্ণ খৰচ বহন কৰিব লাগিব অন্যথা কিন্তু আইনী ব্যৱস্থা লোৱা হ'ব